So students, আমি তোমালোকৰ ক্লাস 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণটো পঢ়ি আছিলো আৰু আজি আমি এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম সেইটো হৈছে তোমাৰ জাৰণ আৰু বিজাৰণ যাক ইংৰাজী তোমাৰ কি কয় অক্সিডেশন এন্ড ৰিডাকশন বুলি কয় ঠিক আছে আজি আমি কি পঢ়িম জাৰণ আৰু বিজাৰণ কি হয় আৰু ইংৰাজী তোমাৰ ৰিডাকশন আৰু অক্সিডেশন কি হয় একচুয়ালি ঠিক আছে ওকে তো আহাছো আজি ভিডিওটো স্টার্ট কৰো আমাৰ ফার্স্ট কি আছে যে তোমাৰ এটা আমাৰ কি আছে কাৰ্যকলাপ আছে ঠিক আছে কাৰ্যকলাপ 1.11 সো ইয়াত আছে যে কপাৰ পাউডাৰৰ পৃষ্ঠভাগ কলা ৰঙৰ কপাৰ অক্সাইডৰ এখন চামনিৰে আবৃত হৈ যাব তোমাক কি কৈছে যে কপাৰ পাউডাৰৰ পৃষ্ঠভাগটো কলা ৰঙৰ মানে কপাৰ অক্সাইডৰ এখন চামনিৰে আবৃত হৈ যাব ঠিক আছে এই কলা পদাৰ্থখিনি মানে কি কপাৰ অক্সাইডখিনি কি উৎপন্ন হল আমাক খুদিছে যে কপাৰৰ পৰা আমি কপাৰ অক্সাইড কেনেকৈ পালো এটো আমাক খুদিছে আৰু ইয়াৰ কাৰণ হল কপাৰৰ লগত অক্সিজেন যোগ হৈ কপাৰ অক্সাইড গঠন হল এটা সোৱা সব তোমালোকে বাদ দিয়া এটা কথা মনত ৰাখা যে যদি আমি কপাৰৰ লগত মানে Cu লগত যদি আমি অক্সিজেন মানে O2 Cu আৰু O2 যদি আমি কি কৰো ৰাসায়নিক বিক্ৰিয়া ঘটাও তেতিয়া তোমাৰ কি হয় জানানে CuO হৈ যায় CuO আৰু এই CuO ৰংটো হৈছে কি তোমাৰ কলা ৰং ঠিক আছে ওকে এতিয়া সোৱা যদি উত্তপ্ত Cu মানে সোৱা আমি কি হল কপাৰ অক্সাইড কপাৰ আৰু অক্সিজেন ৰিয়েক্ট কৰি তাত আমি কি দিছিলো তাপ দিছিলো তাপ দি পেলাই আমি কি পাইছিলো কপাৰ অক্সাইড পাইছিলো এটো কি ৰং তোমাৰ কলা ৰঙৰ এটা কৈছে যে এই কলা ৰঙৰ যিখিনি উত্তপ্ত পদাৰ্থ CuO মানে কপাৰ অক্সাইড খিনিৰ ওপৰেদি হাইড্ৰোজেন গেছ পঠিওৱা হয় তেন্তে পৃষ্ঠৰ কলা আৱৰণ মুগা হৈ পৰিব যদি তুমি CuO ৰ মাজেদি ওপৰেদি যদি তুমি কি কৰা হাইড্ৰোজেন গেছ পঠিয়াই দিয়া তেতিয়া তোমাৰ কি হ'ব কলা ৰঙৰ CuO খিনি গৈ কি হ'ব তোমাৰ এই মুগা ৰঙৰ হৈ পৰিব এও বহুত ইম্পৰ্টেন্ট বস্তু এই বস্তু তোমালোকে মনত ৰাখিবা ওকে কাৰণ বিপৰীতমুখী বিক্ৰিয়া ঘটি কপাৰ প্ৰস্তুত হ'ব এটা সোৱা এই কপাৰ অক্সাইডৰ যদি আমি হাইড্ৰোজেনৰ লগত ৰিয়েক্ট কৰো H2 আৰু যদি আমি তাপ দিও তেতিয়া তোমাৰ কি হ'ব Cu আৰু H2O হৈ যাব ঠিক আছে ওকে মানে কি হ'ল তোমাৰ কপাৰৰ লগত অক্সিজেন ৰিয়েক্ট কৰিলে তোমাৰ কি হৈ যায় CuO হৈ যায় সোৱা তোমাৰ কি হয় তোমাৰ কপাৰৰ লগত মানে Cu লগত যদি তুমি অক্সিজেন ৰিয়েক্ট কৰে আমাৰ কি হৈ যায় তোমাৰ CuO হৈ যায় কিন্তু এই CuO লগত যদি আমি আকৌ হাইড্ৰোজেন ৰিয়েকচন কৰাই দিও তেতিয়া তোমাৰ কি হৈ যায় জানানে Cu এক্সট্ৰাকে আহি যায় আৰু আমাৰ H2O হৈ যায় এটো বস্তু মনত ৰাখিবা ঠিক আছে ওকে তাৰ পিছতো আমি চাও বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটো জাৰিত হোৱা বুলে বহুত ইম্পৰ্টেন্ট বস্তু সোৱা বিক্ৰিয়াত এটা পদাৰ্থই যেতিয়া তোমাৰ অক্সিজেন লাভ কৰে তেতিয়া কি হৈ যায় তোমাৰ জাৰিত হোৱা বুজায় এটা ইয়াত জাৰিত কি হৈছে সোৱা এই যে তোমাৰ Cu+O2 আমি কি কৈছিলো তোমাৰ সৰি মই কালাৰটো চেঞ্জ কৰিছো Cu লগত যদি আমি এই O2 টো যদি ৰিয়েক্ট কৰো তেতিয়া তোমাৰ কি হৈ যায় CuO হৈ যায় এতিয়া Cu এ কি কৈছে তোমাৰ অক্সিজেন লাভ কৰিছে গম পাইছা নে সোৱা যদি তুমি ৰিয়েকচনত চাব খোজা যে তোমাৰ কি হ'ব Cu আৰু O2 যদি আমি ৰিয়েকচন কৰো তেতিয়া তোমাৰ কি হৈ যায় CuO হৈ যায় মানে তোমাৰ কি হৈছে এই Cu টোৱে কি হৈছে অক্সিজেন লাভ কৰিছে অক্সিজেন লাভ কৰি কি তোমাৰ CuO হৈ গৈছে এই যে Cu টোৱে অক্সিজেন লাভ কৰিছে লাভ কৰি যে কি CuO হৈ গল এটা আমি কি ক'ব পাৰো যে কপাৰ টোৱে কি হৈছে জাৰিত হৈছে অক্সিজেন লাভ কৰিলে এটা পদাৰ্থক আমি কি বুলি কওঁ জাৰিত হোৱা বুলি কওঁ এতিয়া ৰিভাৰ্সলি তুমি সোৱা ইয়াত কি আছে এই বিক্ৰিয়াত কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে ঠিক আছে আমাৰ তা পিছৰ বিক্ৰিয়াটো কৈছে সোৱা অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে বহুত ইম্পৰ্টেন্ট বস্তু অক্সিজেন হেৰুৱাই তোমাৰ কি হৈছে বিজাৰিত হৈছে ওকে তুমি সোৱা এই যে তোমাৰ কি হৈছে CuO মানে তোমাৰ CuO আছিল ইয়াক যদি এটা আমি হাইড্ৰোজেনৰ লগত ৰিয়েকচন কৰাই দিও তেতিয়া তোমাৰ কি হৈ যায় CuO2 পৰা গৈ পেলে কি হৈ যায় তোমাৰ Cu হৈ যায় ঠিক আছে আৰু ইফালে H2O হৈ যায় এতিয়া তোমাৰ কি হৈছে এই CuO2 কি হৈ যায় তোমাৰ বিজাৰিত হৈছে যেতিয়া এটা পদাৰ্থৰ পৰা অক্সিজেন গুচি যায় তেতিয়া আমি কি কওঁ তাক বিজাৰিত হোৱা বুলি কওঁ
কিন্তু যেতিয়া এটা পদাৰ্থৰ লগত অক্সিজেন তোমাৰ কি হৈছে জড়িত হৈ যায় যোগ হৈ যায় তেতিয়া আমি তাক কি কওঁ জাৰিত হোৱা বুলি কওঁ ওপৰৰ বিক্ৰিয়াটো তোমাৰ কপাৰৰ লগত কি হৈ গৈছে অক্সিজেন যোগ হৈ পেলে CuO হৈ গৈছে মানে ইয়াত তোমাৰ কপাৰটো কি হৈছে জাৰিত হৈছে কিন্তু CuO তোমাৰ কি হৈছে অক্সিজেনটো গুচি গৈ তোমাৰ খালি Cu হৈ গৈছে সো আমি কি ক'ব পাৰো যে কপাৰ অক্সাইডটো তোমাৰ কি হৈছে বিজাৰিত হৈছে ঠিক আছে ওকে আমি চাওঁ এটা তাৰপিছত চোৱা বিক্ৰিয়াটোত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হৈছে ঠিক আছে ওকে এনেবোৰ বিক্ৰিয়াক জাৰণ বিজাৰণ বা ৰেডক্স বোলা হয় এতিয়া চোৱা কি কি আছে তুমি নিজে চোৱাচোন এইটো আমাৰ ৰিয়েকচনটো মই তোমালোকক যেটো পঢ়াইছিলো যে কি হৈছে তোমাৰ কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন কি হৈ যায় কপাৰ আৰু H2O হৈ যায় মানে তোমাৰ ওয়াটাৰ পানী এতিয়া চোৱা এই কপাৰ অক্সাইডে কি হৈছে তোমাৰ অক্সিজেন হেৰুৱাই পিলে কি হৈছে কপাৰ অক্সাইড আসলে কি অক্সিজেন হেৰুৱাই পিলে ইয়াত তোমাৰ কি হৈছে কপাৰ হৈছে সো এটো কি হৈছে তোমাৰ বিজাৰণ হৈছে অক্সিজেন যেতিয়া গুচি যায় তেতিয়া আমি তা কি কওঁ বিজাৰণ হোৱা বুলি কওঁ মানে তোমাৰ কি হৈছে এই কপাৰ অক্সাইডটো তোমাৰ কি হৈছে বিজাৰণ হৈছে তেনেকে এই হাইড্ৰোজেনৰ লগত তোমাৰ কি হৈছে অক্সিজেনটো যোগ হৈ গৈছে হাইড্ৰোজেনৰ লগত অক্সিজেন যোগ হৈ পেলাই আমি কি পালো H2O পালো এই যে তোমাৰ অক্সিজেনটো যে যোগ হল তাক আমি কি বুলি কওঁ তোমাৰ জাৰণ হোৱা বুলি কওঁ মানে এটা ৰাসায়নিক বিক্ৰিয়াৰ পাছত এটা পদাৰ্থ যদি অক্সিজেন যোগ হয় তাক আমি জাৰণ বুলি কওঁ কিন্তু ৰাসায়নিক বিক্ৰিয়াটো হোৱাৰ পিছত সেই পদাৰ্থটো যদি তোমাৰ কি অক্সিজেনটো নাইকিয়া হৈ যায় তাক আমি কি কওঁ বিজাৰণ হোৱা বুলি কওঁ এতিয়া চোন এই বিক্ৰিয়াটো এবাৰ জাৰণ হৈছে আৰু এবাৰ বিজাৰণ হৈছে যিবোৰ বিক্ৰিয়া তোমাৰ জাৰণ বিজাৰণ দুইটা ঘটে তাক আমি কি কওঁ ৰেডক্স বিক্ৰিয়া বুলি কওঁ বা তোমাৰ কি কওঁ জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কওঁ ঠিক আছে সো ষ্টুডেন্টস আজিলৈ মানে আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ টপিকটো ডিসকাস কৰিম আৰু তাৰ আগতে তোমালোকে আৰু এটা বস্তু চাই লোৱা ইয়াক আমাৰ উদাহৰণ কিছুমান দিছে হা ZnO + C gives Zn + Co ওকে এটা তুমি চোৱা এই ZnO টু ৰিয়েকচনৰ পিছত কি হ'লগে Zn হৈ গলগে গম পাইছানে ZnO আছিলে ৰিয়েকচনৰ পিছত কি হ'লগে কি Zn হৈ গলগে মানে অক্সিজেনটো গুচি গল এটা অক্সিজেনটো গুচি যোৱা কাৰণে ZnO টু কি হৈ গল বিজাৰিত হৈ গল অক্সিজেন গুচি গলে বিজাৰিত হয় এতিয়া তোমাৰ ৰাসায়নিক বিক্ৰিয়াটো হোৱা আগত C টো অকলখৰে আছিলে কিন্তু ৰাসায়নিক বিক্ৰিয়াটো হোৱাৰ পিছত C লগত কি হৈ গল তোমাৰ O আহি গল মানে প্ৰথমতে C অকলে আছিলে কিন্তু ৰিয়েকচনটো হোৱাৰ পিছত বিক্ৰিয়াটো ঘটাৰ পিছত কি গল তোমাৰ CO হৈ গল CO হোৱা মানে কি অক্সিজেন যোগ হৈছে অক্সিজেন লাভ কৰিলে তোমাৰ কি হয় জাৰিত হয় বা জাৰণ হয় ঠিক আছে সেই কাৰণে তোমাৰ কি হৈছে ZnO টো তোমাৰ কি বিজাৰিত হৈছে অক্সিজেন গুচি গৈছে আৰু C টো তোমাৰ কি হৈছে জাৰিত হৈ যায় বিকজ তাৰ লগত তোমাৰ হাইড্ৰোজেন অক্সিজেন আহি গৈছে ওকে তাৰপিছত এইটো চাও তুমি MnO2 আৰু HCl ঠিক আছে তলত লিখা আছে চোৱা যে কাৰ্বন মনোক্সাইডত CO লৈ জাৰিত আৰু জিংক অক্সাইড ZnO2 তোমাৰ জিংক লৈ বিজাৰিত হৈছে মই কৈছো C2 তোমাৰ কি হৈছে জাৰিত হৈছে আৰু জিংক অক্সাইডটো ZnO2 তোমাৰ কি হৈছে বিজাৰিত হৈছে তেনেকে তোমাৰ HCl তোমাৰ ক্লোৰিন HCl ক্লোৰিনলৈ জাৰিত হৈছে আৰু MnO2 আৰু MnCl2 লৈ বিজাৰিত হৈছে ঠিক আছে তো ষ্টুডেন্টস আজিলৈ ইমানেই আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ টপিকবোৰ ডিসকাস কৰিম থ্যাংক ইউ